মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাৰ পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁও জিলাৰ ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই আজি এখন জনসভাত অংশগ্ৰহণ কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰে। সভাত উপস্থিত হৈ তেওঁ সাধাৰণ ভোটাৰসকলৰ উদ্দেশ্যে আন্তৰিক ভাষণ আগবঢ়াই কয় যে অঞ্চলটোৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰদীপ বৰুৱাই জনসাধাৰণক তেওঁলোকৰ অমূল্য ভোট কঁঠালৰ প্ৰতীকত প্ৰদান কৰি তেওঁক জয়যুক্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনায়। তেওঁ লগতে কয় যে জনতাৰ আশীৰ্বাদ আৰু সমৰ্থনেই তেওঁৰ শক্তি আৰু জয়ী হলে তেওঁ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গ কৰিব। সভাত বহু সংখ্যক সমৰ্থক আৰু স্থানীয় ৰাইজ উপস্থিত পৰিলক্ষিত হয়। ভাল ৰাইজে ভালে পাইছে আৰু মই ৰাইজৰ মাজলৈ গৈছো খুব সহজ সৰলভাৱে মই কিছুমান প্ৰচাৰ পত্ৰিকা লৈ পেলাই ৰাইজৰ মাজলৈ গৈছো। ৰাইজৰ মাজত বিপুল উৎসাহ আৰু সঁহাৰি দেখা পাইছো। গতিকে ই উৎসাহিত কৰিছে আৰু আশা ৰাখিছো এইবাৰ ৰাইজে বিপুল ভোটত মোক মৰিগাঁও সমষ্টিত জয়যুক্ত কৰিব। আচলতে উন্নয়নৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ হেঙাৰটো হৈছে দুৰ্নীতি। মই বাৰে বাৰে এইটো কথা কৈ আছো, দুৰ্নীতি। ইয়াত বিধায়কে হওক মন্ত্ৰীয়ে হওক, গোটেই অসমৰ কাৰণে দেই, মই অকল মৰিগাঁও বুলি কোৱা নাই, বিধায়ক হওক মন্ত্ৰী হওক IAS বিষয়াসকল হওক SCS বিষয়াসকল হওক তাৰপৰা দুনিয়াৰ ঠিকাদাৰবিলাক হওক, তেওঁলোকৰ যিটো দুৰ্নীতি, যিবিলাক কেলেংকাৰী লুটি পুটি খোৱা যিটো চৰিত্ৰ, এইটোৰ কাৰণে আমাৰ দেশৰ আমাৰ ৰাজ্যখনৰ উন্নয়নত এটা ডাঙৰ হেঙাৰ হৈ পৰিছে। টকা চেংচন হৈছে, টকা আনিছে, কিন্তু চব লুটি পুটি খোৱাৰ বাহিৰে বিশেষকৈ আমাৰ ইয়াতে মৰিগাঁও সমষ্টিত আমাৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া যোৱা 10টা বছৰত আঁচনিৰ ধন লুটি পুটি খোৱাৰ বাহিৰে বিশেষ একো কাম কৰা নাই। মূল কথা হ'ল কি, বিধায়কজনৰ দক্ষতা প্ৰথম প্ৰয়োজন। এই মৰিগাঁও সমষ্টিত মই এটা কথা আগতেও কৈছো, এতিয়াও কওঁ, মোৰ বিৰুদ্ধে যি 5জন কেণ্ডিডেট উঠিছে, মই এইটো কথাকে দি ক'ব পাৰো, এজন কেণ্ডিডেটৰো বেলেগৰ সহায় নোলোৱাকৈ নমিনেশ্যন ফৰ্মখন ফিল আপ কৰাৰ যোগ্যতা নাই। নমিনেশ্যন ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰি দেখুৱাওক, বিধায়ক বনাওক, ৰাইজে এইটো বিবেচনা কৰিব। মোৰ বাহিৰে যিকেইজন মানে প্ৰাৰ্থী আছে, প্ৰাৰ্থীজনে নমিনেশ্যন ফৰ্মখন বেলেগৰ সহায় নোহোৱাকৈ শুদ্ধকৈ ফিল আপ কৰি দেখুৱাওক। এইটোৰ যোগ্যতা নাই, ৰাইজে এই যোগ্যতা বিচাৰ বিবেচনা কৰিব। ফৰ্মখন যাৰ ফিল আপ কৰাৰ যোগ্যতা নাই, সেইজন মানুহ বিধায়ক হোৱাৰ কি যোগ্যতা আছে? মানে অসমতে চব ঢাক ঢোল বুজোৱাৰ বাহিৰে একো নহয়। এই উন্নয়নৰ নামত কিছুমান ফটা ঢোল কোবাই ফুৰিছে, দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰীৰে লুটি পুটি। এই মৰিগাঁৱত আপুনি চাব কিমান বিলাক অবৈধ কাঠৰ মিল আছে, আৰু আপুনি এটা চাৰ্ভে কৰি চাওক, চব মিলবিলাক আপোনাৰ এই বিজেপি নেতা পালি নেতাবিলাকৰ হয়। ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেওঁলোকে নাকত তেল দি শুই থাকে, তেওঁলোকে ধৰিব নোৱাৰে, পইচাও খায়। আপোনাৰ পুলিচে পইচা খাই কাছৰ মিলবিলাক চলাবলৈ দিছে। তাৰ উপৰিও আপোনাৰ বালি চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেটৰ পৰা গোটেই চিণ্ডিকেট ৰাজ। আপোনাৰ উন্নয়নত প্ৰত্যেকটো আঁচনিতেই কেলেংকাৰী, লুটি পুটি খোৱাৰ বাহিৰে ইয়াত একো নাই। কিন্তু কেনেবাকৈ যদি জিকি আহোঁ, ৰাইজে যদি সুবিধা দিয়ে, ইয়াৰ প্ৰত্যেকটো আঁচনিৰ তদন্ত হ'ব লাগিব। মই এইটো তদন্ত কৰিম। কিন্তু মই যদি ৰাইজে আশীৰ্বাদ দি জিকাই লৈ আহে, দুৰ্নীতি কেলেংকাৰী কৰি যিসকলে লুটি পুটি খালে, তাৰ কিন্তু তদন্ত হ'ব লাগিব। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।